নমস্কাৰ সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো মই অনুপম দাস এছএন টিচাৰ আপোনালোকে এছআইএছ অনুপম এডুকেশ্যনেল জ্ঞান আজি ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে খুব উপযোগী আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই ভিডিঅ'টোৰ যোগেদি শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম গতিকে অসমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু যিসকল অভিভাৱক সেইসকলৰ কাৰণে এই ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ তো 8 মাৰ্চ 2024 বৰ্ষত প্ৰকাশ পাইছিলে আৰু ইয়াত দেখিছানে তোমালোকে আসাম ষ্টেট ওপেন স্কুল এছওএছ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল বামুণী মৈদাম গুৱাহাটী যে প্ৰতি বছৰে আসাম ষ্টেট ওপেন স্কুলৰ মাধ্যমেদি আমাৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে ছাত্ৰ-ছাত্ৰীসকলক দুবাৰকৈ এডমিশ্যন দিবলৈ বৰ্ষটোত দুটা ভাগত ভাগ কৰি দুবাৰকৈ এডমিশ্যন দিবৰ কাৰণে নটিফিকেশ্যন দিয়ে আৰু সেই দুবাৰকৈ যি নটিফিকেশ্যন আহে এ ব্লক আৰু বি ব্লক দুটা ভাগত ভাগ কৰি লৈছে ছাত্ৰ-ছাত্ৰীসকলে এ ব্লকতে হওক বা বি ব্লকতে হওক অংশগ্ৰহণ কৰি এডমিশ্যন লৈ তেওঁলোকে ইতিমধ্যে কোৱাৰ দৰে যদি কোনো সাবজেক্টত ফাইনেল পৰীক্ষাত যদি এইচএছ লেভেলত যদি মানে ভবাৰ দৰে নম্বৰ নাপালে পাৰ্চেন্টেজ নাপালে তেওঁলোকে পৰীক্ষা দি তেওঁলোকৰ টোটেল পাৰ্চেন্টেজটো ইমপ্ৰুভ কৰিব পাৰিব কিন্তু এতিয়া 2024 চনৰ নতুন এডমিশ্যন এতিয়াও হোৱা নাই বিগত 2023 বৰ্ষৰ কাৰণে ইতিমধ্যে এডমিশ্যন হোৱাৰ এটো নটিফিকেশ্যন যিসকল ছাত্ৰ-ছাত্ৰী লৈছিলে তেওঁলোকৰ কাৰণে ইতিমধ্যে ফৰ্ম ফিলআপ চলি আছে আৰু আমাৰ নতুন ছাত্ৰ-ছাত্ৰী বহুতে আমাক ইউটিউবত কমেন্ট কৰিছিল সেই সকলক জনাব বিচাৰিছো যে যিসকলে নতুনকৈ এই এছওএছ পৰীক্ষা দি পিনে বেটাৰমেন্ট দি পিনে মাৰ্কছ ইমপ্ৰুভ কৰিম বুলি ভাবিছে তেওঁলোকে অফিচিয়েল ৱেবসাইট assamhighersecondary.assam.gov.in এই ৱেবসাইটটো ফ্লো কৰি চাই থাকিলেও হ'ব তাতো এছএছৰ বিষয়ে সম্পূৰ্ণ নটিফিকেশ্যন আহি থাকে বা আমাৰ এই চেনেলটো ফ্লো কৰি চাই থাকিলেও আমি ইনফৰমেশ্যনসমূহ দি থাকিবলৈ চেষ্টা কৰোঁ স্ক্ৰীনত মই ফিজ ষ্ট্ৰাকচাৰটো দেখুৱাই দিছোঁ এডমিশ্যন ফিজ ক'ত এডমিশ্যন ফিজৰ কি পইচা ক'ত কাটে 1500 এটা কাটে সেইটো স্ক্ৰীনত মই দেখুৱাই দিছোঁ সেইটো আৰু 2 নম্বৰতে যেটো ৰেজিষ্ট্ৰেচন ফিজ 250 আৰু 3 নম্বৰতে দেখুৱাইছে যে ফিজ কোৰ্স ফিজ 1500 300 পাৰ সাবজেক্ট আৰু প্ৰসপেক্টাস ফিজ 250 টিঅচি ফিজ 250 পাৰ সাবজেক্ট এডিশনাল ফিজ সাবজেক্ট 300 পাৰ সাবজেক্ট আৰু আদাৰ বোৰ্ড ভেৰিফিকেশন ফিজ 500 2550 টকা ওলাইছে কিন্তু ইয়াৰ ভিতৰতে কোনো ছাত্ৰ-ছাত্ৰীৰ কাৰণে হয়তো 2 টকা ইফাল কিফাল হ'ব পাৰে প্ৰায় 5000 টকাৰ ভিতৰত এডমিশ্যন হৈ যায় শেষত মই আকৌ পুনৰ চমুকে জনাব বিচাৰিছো যে প্ৰতি বছৰে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত এছওএছত এডমিশ্যন হয় অসমৰ বিভিন্ন জিলাৰ বিভিন্ন হায়াৰ ছেকেণ্ডাৰী বিলাকত এছওএছৰ ষ্টাডি চেণ্টাৰ আছে বছৰটোত দুবাৰকৈ এডমিশ্যন হয় দুবাৰকৈ পৰীক্ষা হয় ঠিক আছে আৰু এডমিশ্যনৰ কাৰণে মই ইতিমধ্যে ফিজ ষ্ট্ৰাকচাৰটো অফিচিয়েল নটিফিকেশ্যনত দেখুৱাই দিছোঁ প্ৰায় 4550 টকাৰ পৰা প্ৰায় 5000 টকাৰ ভিতৰত হয় আৰু এডমিশ্যন হৈ যোৱাৰ পিছত 1.5 মাহ 2 মাহৰ ভিতৰত নিৰ্দিষ্ট সাবজেক্টত যি এডমিশ্যন লৈছিলে সেই ক্যান্ডিডেটৰ কাৰণে সাবজেক্ট ওয়াইজ বা তেওঁলোকৰ সাবজেক্টৰ কাৰণে গুৱাহাটীৰ পৰা ষ্টাডি চেণ্টাৰ কিতাপ আহে তেওঁলোকে ৰিসিভ কৰিব পাৰে কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ কৰি আৰু পৰীক্ষাৰ এমাহৰ আগত ফৰ্ম ফিলআপ কৰিব লাগিব 1500 টকাৰ ভিতৰত এনেদৰে পৰীক্ষা পদ্ধতিটো প্ৰতি বছৰে চলি থাকে গতিকে এইখিনি আছিল ইনফৰমেশ্যন আৰু ৰেগুলাৰ ক্যান্ডিডেটও মেট্ৰিক পাস কৰা যিসকল ক্লাছ 10 বোৰ্ড এক্সাম পাস কৰিছে তেওঁলোকেও ৰেগুলাৰ এডমিশ্যন লৈ 2 বছৰ পঢ়ি পিনে এছএছৰ মাধ্যমেদি তেওঁলোকে কলেজত এডমিশ্যন ল'ব পাৰে বা পাৰ্ট টাইম হিচাপে নিৰ্দিষ্ট সাবজেক্টত যিসকলে এইচএছ এক্সাম দিছে সন্তোষজনক পাৰ্চেন্টেজ মানে তেওঁলোকে দিব পাৰে ঠিক আছে ধন্যবাদ আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুখিনি আছিল মানে পৰৱৰ্তী পৰ্যায়ত পুনৰ এছএছ সম্পৰ্কীয় খা-খবৰসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাইক শ্বেয়াৰ কৰিব